নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। আজিৰ ভিডিঅ'টিত লৈ আহিছোঁ অসমৰ ঘৰে ঘৰে জনপ্ৰিয় হোৱা আমাৰ সকলোৰে মৰমৰ ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ বিষয়ে। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এইবাৰ পুনৰ ধাৰাবাহিকলৈ উভতি আহিছে আমাৰ সকলোৰে মৰমৰ কে আৰু মোহন। কে আৰু মোহনৰ উভতি অহাক লৈ বেহাৰবাৰী আউটপোষ্টৰ গোটেই টীমটোৱে অত্যন্ত সুখী হৈ পৰিছে। আপোনালোকে বাৰু খবৰটো পাই কেনে পাইছে কমেণ্ট কৰি জনাবচোন। ইতিমধ্যে কে আৰু মোহনৰ উভতি অহাক লৈ অভিনেত্ৰী ৰিচা চেত্ৰীয়েও তেওঁৰ ইনষ্টাগ্ৰামৰ পোষ্টত দিছে ৱেলকাম হোম বুলি। পুনৰ আকৌ এবাৰ আমি সকলোৱে বেহাৰবাৰী আউটপোষ্টৰ কে আৰু মোহনৰ যুগলবন্দী দেখিবলৈ পাম। কে আৰু মোহনৰ ঘূৰি অহাক লৈ পৰিচালক পল্লৱ পৱন বৰাইও লিখিছে, একেখন ঘৰত আমি আকৌ একেলগে। মৰম কৰিব, আশীষ দিব, আমাক আগৰ দৰে বুকুত সাৱটি ৰাখিব। আপোনালোকৰে মৰমৰ বেহাৰবাৰী আউটপোষ্ট। লগতে অভিনেতা ৰিণ্টু বৰাইও লিখিছে, ঘৰখন সম্পূৰ্ণ হ'ব এইবাৰ নিজৰ বুলি। আজিলৈ ভিডিঅ'টি ইমানেই আছিল। ভিডিঅ'টি চাই বাৰু কেনে পালে কমেণ্ট কৰি জনাবচোন। লগতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।